তো ডিসকাউন্ট ওলাব দিলে আপোনালোকে কি লিখিব ডিসকাউন্ট কেনেকৈ ওলায় এম পি মানে মাৰ্ক প্ৰাইচ MARKE মাৰ্ক প্ৰাইচ তো ডিসকাউন্ট ওলাব দিলে আমি মাৰ্ক প্ৰাইচ বা মাইনাছ SP চেলিং প্ৰাইচ এই দুটা কৰিলে আমাৰ ডিসকাউণ্টটো ওলাই যাব তাৰপাছত যদি ডিসকাউণ্ট পাৰ্চেণ্টেজ ওলাব দিয়ে ডিসকাউণ্ট পাৰ্চেণ্টেজ ওলাব দিলে ইজ ইকুৱেল টু ডিসকাউণ্ট বাই MP মানে মাৰ্ক প্ৰাইচ ইনটু 100 কৰি দিলে আমাৰ ডিসকাউণ্ট পাৰ্চেণ্টেজটো ওলাই যাব তাৰপাছত যদি আমাক মাৰ্ক প্ৰাইচ ওলাব দিয়ে মাৰ্ক প্ৰাইচ ওলাব দিলে আমাৰ কি ওলাব লাগিব 100 প্লাছ প্ৰফিট পাৰ্চেণ্টেজ তাৰপাছত বাই 100 মাইনাছ ডিসকাউণ্ট পাৰ্চেণ্টেজ ইনটু CP কৰিলে আমাৰ মাৰ্ক প্ৰাইচটো ওলাই যাব বুজিছে মাৰ্ক প্ৰাইচ ওলাই যাব তাৰপাছত আকৌ যদি মাৰ্ক প্ৰাইচত ওলাব দিয়ে কুৱেশ্যনত যদি আমাৰ থাকে SP আৰু ডিসকাউণ্ট থাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব যদি আমাৰ কুৱেশ্যনত ডিসকাউণ্ট পাৰ্চেণ্টেজ থাকে বা কিন্তু SP যদি নাথাকে কুৱেশ্যনত তেতিয়াহে আমি এইটো ইউজ কৰিম কিন্তু যদি কুৱেশ্যনত প্ৰফিট পাৰ্চেণ্টেজ নাথাকে তেতিয়াহ'লে যদি SP থাকে চেলিং প্ৰাইচ থাকে তেতিয়াহ'লে আমি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব তাৰপিছত আপোনাৰ ছাকচেছিভ ডিসকাউণ্ট যদি ওলাব দিয়ে তেতিয়াহ'লে এইটো ফৰ্মুলা ইউজ কৰিব লাগিব D1 প্লাছ D2 মাইনাছ D1 ইনটু D2 বাই 100 এইটো ফৰ্মুলা ইউজ কৰিলে আমাৰ ছাকচেছিভ ডিসকাউণ্ট ওলাই যাব তো এইকেইটা হ'ল মেইন ফৰ্মুলা এইকেইটা হ'ল আপোনালোকৰ মেইন ফৰ্মুলা এইকেইটা ফৰ্মুলা ইউজ কৰি আমি প্ৰফিট এণ্ড লছৰ পৰা যিবিলাক কুৱেশ্যন থাকে সকলোকেইটা আমি ওলাব পাৰিম তো আপোনালোকে এই ফৰ্মুলাকেইটা লিখি থৈ দিব বা আপোনালোকে নোট ডাউন কৰি থৈ দিব তো বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা সেইকেইটা আপোনালোকে সকলোৱে এইকেইটা নোট ডাউন কৰি থৈ দিব